আজিৰ পৰা আৰম্ভ হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ শিৱদৌলত। আৰু শিৱদৌলত পুৱা 4টা বজাৰ পৰা ইয়াত লালি নিচিঙা ভিৰ আপোনাৰ পৰিলক্ষিত হৈছে। ভক্তপ্ৰাণ ৰাইজসকল ইয়াত আহি উপস্থিত হৈছে এই মহাদেৱৰ ওচৰত আশীষ ল'বলৈ ইয়াত উপস্থিত হৈছে। আমাৰ লগত ইয়াত যি মূল পূজাৰী আছে, পূজাৰীৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আজি মহাশিৱৰাত্ৰিৰ ত্ৰয়োদশী চলি আছে। এতিয়া বৰ্তমান গধূলি 5:31 পৰা চতুৰ্দশী লাগিব। ৰাতিলে আমাৰ বাৰ্ষিক পূজাভাগ শিৱদৌলৰ ভিতৰত অনুষ্ঠিত। কাইলৈ 5:45 চতুৰ্দশী তিথি চলি থাকিব। সকলো ভক্তপ্ৰাণ ৰাইজ আহিব। 5:31 লাগিব। আজি দেওবাৰ গধূলি 5:31 লাগিব আৰু সোমবাৰে 5:45 চতুৰ্দশী সমাপ্ত হ'ব। ভক্তপ্ৰাণ নিশা ৰাতি বাৰ্ষিক পূজাভাগ হয়, তাতে পূজা দিয়ে। ভক্তপ্ৰাণ ৰাইজে আহিব পাৰিব, কিন্তু মুখ্য দ্বাৰ ৰাতিপুৱা 4টা বজাতহে খুলিব। হয়, ইয়াত পুৱাৰ পৰা আপোনাৰ ইয়াত লালি নিচিঙা ভিৰ পৰিলক্ষিত হৈছে। আৰু আমি ভক্তপ্ৰাণ ৰাইজসকলৰ পৰা কথা জানিব চেষ্টা কৰিম, তেওঁলোকৰ মনৰ আশা জানিব চেষ্টা কৰিম। আৰু ইয়াত আমি দেখিছে পুৱাৰ পৰা ইয়াত আপোনাৰ লালি নিচিঙা ভিৰ হৈছে। ইয়াত ভক্তপ্ৰাণ ৰাইজে সকল আহি পেলাই আপোনাৰ তেওঁলোকে প্ৰসাদ আগবঢ়াইছে। আৰু ইয়াত আপোনাৰ যিবোৰ ভক্তপ্ৰাণ আছে, আমি তেওঁলোকৰ লগতো কথা পাতিব চেষ্টা কৰিম, তেওঁলোকৰ মনৰ আশা জানিব চেষ্টা কৰিম। কেইটা বজাত আহিলা? 6:30। আজি কি ক'বা? মনৰ আশা পূৰণ হ'বলৈ, সকলো সপোন যেন সকলোৰে সপোনবোৰ তীৰ্থক হওক, তাৰে প্ৰাৰ্থনা। ঘৰৰ সকলো সুখ শান্তি হয়। 6:30 বজাত। হয়। কি আশা লৈ আহিছা? সেয়া নকওঁ নেকি, এতিয়া তেখেতৰ আগতে জনাই ল'ম। প্ৰথম সকলোৰে দিনবোৰ ভাল কুশলে যাওক, তাকে কামনা কৰিছোঁ। ইয়াত আপোনাৰ দেখা পোৱা গৈছে দুটা শাৰী ইয়াত কৰিছে। আৰু এই দুটা শাৰী, এটা শাৰী মহিলাৰ, এটা শাৰী পুৰুষৰ, এই দুটা শাৰী কৰিছে যাতে কাৰো অসুবিধা নহওক, ইয়াত অহা যোৱা কৰিবলৈ কাৰো অসুবিধা নহওক, ভক্তপ্ৰাণ ৰাইজসকলে আপোনাৰ কোনো অসুবিধা নোহোৱাকৈ যাতে ভিতৰ পাইগে, সেয়া আপোনাৰ তেওঁলোকে দৌল উন্নয়ন কমিটিয়ে আপোনাৰ এই ধৰণৰ সুবিধা কৰি দিছে। আৰু ইয়াত দেখা পোৱা গৈছে আপোনাৰ লালি নিচিঙা ভিৰ। পুৱা 4টা বজাৰ পৰা আপোনাৰ এই ভিৰ ইয়াত হৈছে, যাতে আহি পেলাই তেওঁলোকে মনৰ আশা, মনৰ কামনা পূৰা কৰিবৰ বাবে আহি পায়হি। কেইটা আহিলা? আমি ঘৰৰ পৰা ওলাইছোঁ আপোনাৰ 4টা বজাত। ইয়াত পাইছোহি আপোনাৰ 6:30 বজাত পালোঁ। আমি ডিব্ৰুগড় পৰা আহিছোঁ। আজি ভাল লাগিছে, প্ৰথমবাৰ আহিছোঁ আজি, আগতে নাই। প্ৰতি বছৰৰ দৰে এই বছৰো আপোনাৰ কোনো ব্যতিক্ৰম হোৱা নাই। লালি নিচিঙা ভিৰ আপোনাৰ প্ৰতি বছৰে ইয়াত আপোনাৰ এই ধৰণে ভিৰ পৰিলক্ষিত হয়। আৰু ইয়াত যি দৌল উন্নয়ন কমিটি আছে, দৌল উন্নয়ন কমিটিয়ে সুবিধা কৰি দিছে যাতে কাৰো অসুবিধা নহওক, আৰু কাৰো অসুবিধা নহ'বৰ বাবে দুটা শাৰী বনাই দিছে, এটা শাৰী মহিলাৰ, এটা শাৰী পুৰুষৰ। আৰু কাষতে এটা চাকি বন্তি প্ৰজ্বলন কৰিবৰ বাবে এটা ডাঙৰ তেওঁলোকে পেণ্ডেল তৰি দিছে, যাতে তাতে চাকি বন্তি প্ৰজ্বলন কৰে। আৰু ইয়াত অসুবিধা নোহোৱাকৈ আপোনাৰ মানুহখিনি আহি থাকিব পৰা হৈছে। ইয়াত দেখা পোৱা গৈছে যে পুৱাৰ পৰা ইয়াত ভিৰ লাগিছে। আমি শিৱসাগৰে। কেইটা বজাত আহিলে? মই বেছি টাইম হোৱা 1 ঘণ্টামান হৈছে অহা। আজি মনৰ আশা পূৰণ হ'বলৈ আহিছোঁ। আৰু প্ৰতি বছৰে শিৱৰাত্ৰিটোৰ কাৰণে আশা কৰি থাকোঁ, আৰু প্ৰতি বছৰে আহোঁ। ভিৰে দেখোঁ প্ৰতি বছৰে। ভাল লাগিছে। হয়, ইয়াত বহুসকল ভক্তপ্ৰাণ ৰাইজ আছে, যিসকল ৰাইজে আপোনাৰ প্ৰতি বছৰে আহে। আৰু প্ৰতি বছৰে কোনো ধৰণৰ ব্যতিক্ৰম হোৱা নাই। ইয়াত যি ভিৰ হৈছে, এই ভিৰত কোনো ব্যতিক্ৰম হোৱা নাই। ভক্তপ্ৰাণ ৰাইজ প্ৰতি বছৰে আহে, প্ৰতি বছৰে ইয়াত ভিৰ হয়। অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ আপোনাৰ শিৱৰাত্ৰি পূজা এই শিৱদৌলতে অনুষ্ঠিত হয় বুলি ক'ব লাগিব। আৰু যিহেতু দৌল উন্নয়ন কমিটিয়ে আপোনাৰ বহুত ধুনীয়াকৈ ইয়াত যিবোৰ কাম কাজ আছে তেওঁলোকৰ কৰিবলৈ আপোনাৰ চিভিল ডিফেন্সৰ মানুহ ৰাখিছে, আৰক্ষী আছে, আৰু বিভিন্ন ধৰণৰ আপোনাৰ ইয়াত তেওঁলোকে সুবিধা কৰি দিছে যাতে কোনো ধৰণৰ ভক্তপ্ৰাণ ৰাইজে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। যোৱাকালি আনুষ্ঠানিকভাৱে আপোনাৰ এই শিৱৰাত্ৰি পূজা আৰু মেলা আয়োজন কৰিছিলে। আপোনাৰ সেই শিৱৰাত্ৰি পূজা আৰু মেলা আনুষ্ঠানিকভাৱে তেওঁলোকে মুকলি কৰিছিলে শিৱসাগৰ বিধায়ক অখিল গগৈয়ে। আৰু সকলো আৰু ভুক্তভোগী ৰাইজে আমাৰ জানিব চাগে। মই এতিয়াহে আহিছোঁ বৰ্তমান। কি আশা লৈ আহিছে?
কি ভগৱানৰ যি আশা আছে মনত পূৰা কৰিব সেইটো আৰু হয়, পুৱাৰ পৰা আপোনাৰ ইয়াত যিসকল ভক্তপ্ৰাণ ৰাইজ আছে সেইসকলে আপোনাৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে ইয়াত নিজৰ মনৰ আশা লৈ পেলাই আহিছে। আপোনাৰ এই ঠাইত তেওঁলোকে শিৱদৌল 1736 চনত শিৱদৌল প্ৰতিষ্ঠা কৰিছিলে আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত আপোনাৰ এই শিৱদৌলত পূজা অৰ্চনা হৈ আছে আৰু প্ৰতি বছৰে এই শিৱদৌলত আপোনাৰ শিৱ আৰতী পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে। 1736 চনৰ পৰা আজি পৰ্যন্ত আপোনাৰ এই শিৱ আৰতী পূজা আয়োজন কৰা হৈছে আৰু এই ধৰণে ভক্তপ্ৰাণ ৰাইজ আহি পেলাই তেওঁলোকৰ নিজৰ মনৰ আশা আকাংক্ষা লৈ পেলাই আহি পেলাই ইয়াত আগবঢ়াইছেহি আৰু এই ধৰণে আজি শিৱ আৰতী পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।